Welcome to 5 Math classes. আজি আমি বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ বিষয়ে আলোচনা কৰিম। বৈদ্যুতিক ক্ষেত্ৰৰেখাক ইংলিছত ইলেক্ট্ৰিক ফিল্ড লাইন্স বুলি কোৱা হয়। তো বৈদ্যুতিক ক্ষেত্ৰৰেখা মানে কি? বৈদ্যুতিক ক্ষেত্ৰৰেখা হৈছে কিছুমান কাল্পনিক ৰেখা যিয়ে কোনো এটা অঞ্চলত বিদ্যুৎ ক্ষেত্ৰৰ মান আৰু দিশ নিৰ্দেশ কৰে। তো বৈদ্যুতিক ক্ষেত্ৰৰেখা বুজিবলৈ আমি 4টা ডায়েগ্ৰামৰ সহায় ল'ম। অলৰেডি মই ডায়েগ্ৰামকেইটা ইয়াতে ছেট আপ কৰি লৈছোঁ। তো এইটো হৈছে ফাৰ্ষ্ট ডায়েগ্ৰাম প্লাছ কিউ। তো প্লাছ কিউৰ পৰা এই কাৰ্চিন কিছুমান দিছোঁ মই। কাৰ্চিনবিলাকে কি বুজায়? তো আমি জানো যে বিদ্যুৎ ক্ষেত্ৰৰ দিশ সদায় প্লাছৰ পৰা ওলাই যায়, মানে প্লাছৰ পৰা বিদ্যুৎ ধনাত্মক আধান হ'লে ধনাত্মক আধানৰ পৰা ওলাব আৰু ঋণাত্মক আধান হ'লে ঋণাত্মক আধানত সোমাব। তো বিদ্যুৎ ক্ষেত্ৰ ধনাত্মক আধানৰ পৰা ওলাই আৰু ঋণাত্মক আধানত সোমায়। তো এইটো যদি প্লাছ কিউ আধান হয়, ইয়াৰে প্লাছ কিউৰ পৰা নিকটৱৰ্তী অঞ্চলত বিদ্যুৎ ক্ষেত্ৰৰ মানটো বেছি হ'ব, কাৰণ বিদ্যুৎ ক্ষেত্ৰ আমি আগৰ লেকচাৰত পাইছোঁ E=1/4 πε0 Q/r²। আৰৰ মানটো যিমানে বেছি হ'ব বিদ্যুৎ ক্ষেত্ৰৰ মানটো সিমানে কমি যাব। তো আৰৰ মানটো দূৰত্ব বেছি হ'লে বিদ্যুৎ ক্ষেত্ৰৰ মান কম হ'ব, দূৰত্ব কম হ'লে বিদ্যুৎ ক্ষেত্ৰৰ মানটো বেছি হ'ব। তো যিহেতু প্লাছ কিউৰ ওচৰত বিদ্যুৎ ক্ষেত্ৰৰ মানটো বেছি, সেইবাবে ইয়াত এই প্ৰথম যিটো লাইন আছে, প্ৰথম কাৰ্ডটো দীঘলকৈ দিয়া হৈছে। এই কাৰ্ডটোৱে বিদ্যুৎ ক্ষেত্ৰৰ মান বুজাইছে। এইটো দীঘল কাৰণ ইয়াত বিদ্যুৎ ক্ষেত্ৰৰ মানটো বেছি, ওপৰত আৰু অলপ কমিব, লাষ্টত আৰু বেছি কমিব। তো এনেকৈ মই ইয়াত কিছুমান এৰো দিছোঁ। এনেকৈ এৰোবিলাকে কি বুজাইছে? বিদ্যুৎ ক্ষেত্ৰৰ, তো এৰোৰ যিটো মান আছে, এই যিটো ভেক্টৰৰ মান আছে, এইটোৱে বিদ্যুৎ ক্ষেত্ৰৰ মান বুজাব তাৰ ওচৰত। তো ইয়াৰ সহায়ত গম পোৱা যায় ক'ত বিদ্যুৎ ক্ষেত্ৰৰ মান বেছি, ক'ত কম। এইটো চালে ইয়াত বেছি হ'ব, ক্ৰমান্বয়ে কমি যাব, সেইকাৰণে এৰোবিলাক ছুটি হৈ গৈছে। কাৰ্চিনবিলাক আমি ছুটি কৰি দিছোঁ। তো সেইটো হৈছে প্লাছ কিউৰ, আৰু এইটো হৈছে ফাৰ্ষ্ট ডায়েগ্ৰাম। তো ইয়াত কাৰ্চিনবিলাক মই বাহিৰলৈকৈ দিছোঁ, কাৰণ বিদ্যুৎ ক্ষেত্ৰ প্লাছৰ পৰা ওলাই, সেইকাৰণে বাহিৰলৈ দিছোঁ মই। মাইনাছ কিউ হ'লে কি হ'ব? চিমিলাৰ পিকচাৰ, একে আগৰটোৰ দৰে। ওচৰত মানটো বেছি হ'ব কাৰণে ওচৰৰ এৰোটো ডাঙৰকৈ, যিমানে দূৰত যাওঁ মানটো কমি যাব, সেইকাৰণে দূৰৰ এৰোবিলাক ছুটি কৰি দিয়া হৈছে। আৰু এইটো এনেকৈ দিয়া হৈছে। ইয়াৰ কাৰণটো কি? কাৰণ ঋণাত্মক আধানৰ ক্ষেত্ৰত কি হ'ব? বিদ্যুৎ ক্ষেত্ৰৰ দিশটো আধানৰ ভিতৰত যিহেতু সোমায়, গতিকে ঋণাত্মক আধানৰ ফালে সোমাব বিদ্যুৎ ক্ষেত্ৰৰ দিশটো। সেইবাবে আমি ঋণাত্মক আধানৰ ক্ষেত্ৰত এনেকৈ দিছোঁ। হ'ল। নেক্সট থাৰ্ড পিকচাৰত দুটা আধান আছে, এটা হৈছে ধনাত্মক, এটা হৈছে ঋণাত্মক। গতিকে যদি প্লাছ কিউ আধান থাকে, প্লাছ কিউ আধান থাকিলে কি হ'ব? প্লাছ কিউৰ পৰা বিদ্যুৎ ক্ষেত্ৰটো ওলাব, সেইকাৰণে ইয়াত এনেকৈ কাৰ্চিনবিলাক বাহিৰলৈ দিয়া হৈছে। মাইনাছ কিউৰ ক্ষেত্ৰত সোমাব, সেইকাৰণে এনেকৈ দিয়া হৈছে। তো প্লাছ কিউ আৰু মাইনাছ কিউৰ মাজত যিহেতু আকৰ্ষণ বল থাকিব, সেইবাবে কিছুমান ক্ষেত্ৰৰেখা আমি এনেকৈ ল'ব পাৰোঁ। তো প্লাছ কিউৰ পৰা ওলাই মাইনাছ কিউত সোমাই, সেইবাবে এনেকৈ দিয়া হৈছে। তো যদি দুয়োটা আধান প্লাছ কিউ লওঁ, তেতিয়াহ'লে আধান দুটাৰ মাজত বিকৰ্ষণ বল হ'ব। বিকৰ্ষণ বলৰ বাবে কোনো মাজত আমি এনেকুৱা ৰেখা নাপাওঁ। বাকীখিনি গোটেইখিনি চিমিলাৰ পিকচাৰ হ'ব। তো এইটো হৈছে বিদ্যুৎ ক্ষেত্ৰৰ ৰেখা। তো বিদ্যুৎ ক্ষেত্ৰৰ ৰেখা মানে কিছুমান কাল্পনিক ৰেখা, আমি ভাবি লোৱা ৰেখা, যিয়ে কোনো এটা অঞ্চলত বিদ্যুৎ ক্ষেত্ৰৰ মান আৰু দিশ নিৰ্দেশ কৰে। নেক্সট আমি চাম বিদ্যুৎ ক্ষেত্ৰৰ ৰেখাৰ ধৰ্মৰ বিষয়ে। তো ধৰ্ম আমি প্ৰপাৰ্টিজ বুলি কওঁ। তো নম্বৰ 1টো হ'ব ধনাত্মক আধানৰ পৰা আৰম্ভ হয় আৰু ঋণাত্মক আধানত শেষ হয়। সেইটো দেখিলোঁ আমি, ধনাত্মক আধানৰ পৰা ওলাই যায় আৰু ঋণাত্মক আধানত সোমায়। নেক্সট, দুডাল ক্ষেত্ৰৰেখা কেতিয়াও কটাকটি নকৰে। কিয় নকৰে? দুডাল ক্ষেত্ৰৰেখা আমি কেতিয়াও ইয়াত কটাকটি কৰা নাই, আমি দেখুওৱা নাই। তো নকৰা কাৰণটো কি? যদি কটাকটি কৰে, তেন্তে এটা বিন্দুত দুটা দিশ থাকিব, যিটো সম্ভৱ নহয়। তো দুডাল ক্ষেত্ৰৰেখা কেতিয়াও কটাকটি নকৰে। ইয়াৰ কাৰণটো হ'ল, যদি এটা বিন্দুত কটাকটি কৰিব লাগে, তেন্তে এটা বিন্দুত দুটা দিশ থাকিব, যিটো সম্ভৱ নহয়। তো এইখিনি হৈছে আমাৰ বিদ্যুৎ ক্ষেত্ৰৰেখাৰ বিষয়ে। এতিয়া আমি বৈদ্যুতিক ফ্লাক্সৰ বিষয়ে আলোচনা কৰিম।
তো বৈদ্যুতিক ফ্লাক্সক বৈদ্যুতিক অহিবা বুলি কোৱা হয়। তো এই বস্তুটো ইংলিছত কোৱা হয় ইলেক্ট্ৰিক ফ্লাক্স। এইটো বুজিবৰ কাৰণে আমি এটা ক্ষেত্ৰফল মনতে বিবেচনা কৰি লওঁ। ধৰা হ'ল এইটো এটা কালি বুজাইছে, যিকোনো এটা কালি, আমি এইটো কৈছোঁ ডেল্টা এছ। অলপ কালি বুজাইছে যিকোনো এখন পৃষ্ঠ যাৰ এটা নিৰ্দিষ্ট কালি আছে, কালিৰ মানটো ডেল্টা এছ। এতিয়া সেই পৃষ্ঠখনৰ মাজেৰে ইয়াত ছাপ'জ এটা আধান আছে, বা ইয়াত আধান আছে, ইয়াৰ পৰা আধান যদি আছে তাত কি থাকিব, ওচৰত বিদ্যুৎ ক্ষেত্ৰ থাকিব। তো ইয়াৰ পৰা প্লাছ কিউ আধানৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ আমি বৈদ্যুতিক ক্ষেত্ৰৰেখা বিবেচনা কৰি ল'ম। ধৰা হ'ল প্লাছ কিউ আধানৰ কাৰণে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰখনত বিদ্যুৎ ক্ষেত্ৰৰ ৰেখাবিলাক এনেকৈ আছে। তো ধৰি লোৱা হ'ল এই পৃষ্ঠখনৰ মাজেৰে 4ডাল ক্ষেত্ৰৰেখা পাৰ হৈ গৈছে। তো তেতিয়াহ'লে এই পৃষ্ঠখনৰ লগত জড়িত বৈদ্যুতিক ফ্লাক্সৰ পৰিমাণ হ'ব 4। অৰ্থাৎ তাৰ পৰা আমি কি বুজিলোঁ যে কোনো এটা নিৰ্দিষ্ট কালিৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ক্ষেত্ৰৰেখাৰ সংখ্যাক বৈদ্যুতিক ফ্লাক্স বা বৈদ্যুতিক অহিবা বোলে। এতিয়া ইয়াৰ গাণিতিক ৰূপটো কেনেকুৱা হ'ব? যদি প্লাছ কিউ আধানৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰক আমি ইৰে বুজাওঁ, তেতিয়াহ'লে এই যিখন পৃষ্ঠ আছে এই পৃষ্ঠখনৰ লগত জড়িত বৈদ্যুতিক ফ্লাক্সৰ পৰিমাণ হ'ব ডেল্টা ফাই ইজ ইকুৱেল টু ই ডট ডেল্টা এছ, বা এইটো হৈছে ই ভেক্টৰ ডট ডেল্টা এছ ভেক্টৰ। তো ই ভেক্টৰৰ লগত ডেল্টা এছ ভেক্টৰৰ ডট প্ৰডাক্ট। তো এইটো বস্তু আমি ভাঙি লিখিলে এনেকৈ লিখিব পাৰোঁ, ইৰ মান যদি ই হয় ই ডেল্টা এছ ভেক্টৰ ডেল্টা এছ কছ থিটা। ইয়াতে থিটাটো ই আৰু ডেল্টা এছৰ মাজৰ কোণ। এইখিনি হৈছে বৈদ্যুতিক ফ্লাক্সৰ বিষয়ে চিম্পলি। তো আমি যদি পৃষ্ঠখন বহুত ডাঙৰ হ'ল, ধৰি লোৱা হ'ল পৃষ্ঠখন বহুত ডাঙৰ, আমি পৃষ্ঠখনৰ যিকোনো এটা সৰু কালি যদি আমি ডেল্টা এছ বুলি কওঁ, তেতিয়াহ'লে গোটেই পৃষ্ঠখনৰ লগত জড়িত বৈদ্যুতিক অহিবা উলিয়াবৰ কাৰণে আমি কি কৰিম, এনেকুৱা কালি, এই কালিটোৰ লগত জড়িত অহিবা হ'ব এইটো, বেলেগ এটা কালি যদি চাওঁ তাৰ লগত জড়িত অহিবা হ'ব এনেকুৱা। তো এনেকৈ গোটেইকেইটা কালিৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ফ্লাক্স আমি যোগ কৰিব লাগিব। তো ফিজিক্সত যোগ চিনক আমি অনুকলন বা ইণ্টিগ্ৰেশ্যনৰ সহায়ত পৰিৱৰ্তন কৰিব পাৰোঁ। তো এনেকৈ আমি এনেকুৱা ক্ষেত্ৰত ইয়াৰ লগত জড়িত মুঠ যদি আমি ফ্লাক্স উলিয়াওঁ এই ক্ষেত্ৰত, তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ ডেল্টা ফাই মানে কি, ডেল্টা এছ পৃষ্ঠৰ লগত জড়িত ফ্লাক্স। তেতিয়াহ'লে আমি এনেকৈ গোটেই পৃষ্ঠৰ লগত জড়িত ফ্লাক্স বুজাবলৈ আমি ডেল্টা ফাই ব্যৱহাৰ নকৰি ফাই ব্যৱহাৰ কৰিম। ফাই মানে মুঠ। তো ফাই ইকুৱেলটো কি হ'ব, সামেশ্যন ই ডট ডেল্টা এছ। এনেকুৱা বহুতটা থাকিব, বা সামেশ্যন চিনটোক আমি এনেকৈ ইণ্টিগ্ৰেশ্যন চিনলৈকে ৰিপ্লেচ কৰিব পাৰোঁ। তো এই বিষয়ে আমি বৈদ্যুতিক ফ্লাক্সৰ বিষয়ে ভালকৈ কনচেপ্টটো গাউছৰ সূত্ৰ আলোচনা কৰিলে আমি ভালদৰে বুজিম। তো এইখিনি হৈছে এইটো শ্বৰ্ট লেকচাৰ, এইখিনি হৈছে বৈদ্যুতিক ফ্লাক্স আৰু বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ বিষয়ে। ইন দ্য নেক্সট লেকচাৰ উইল ডিছকাছ এবাউট ইলেক্ট্ৰিক ডাইপল, অৰ্থাৎ আমি পৰৱৰ্তী আলোচনাত বৈদ্যুতিক দ্বিমেৰু বিষয়ে আলোচনা কৰিম। থেংক ইউ ফৰ ৱাচিং।